যোৱাকালি যিহেতু মই নিজকে ভাঙি পৰিছিলোঁ, মোৰ এটা সতীত্ব মই হেৰাব লগা হৈছে। সঁচাকৈ এইটো মই এতিয়াও অনুভৱ কৰিব নোৱাৰিছোঁ। আজি তাক মই হেৰাই দিছোঁ মোৰ পৰা। আৰু মই যিহেতু যোৱাকালিয়ে মই ডিব্ৰুগড় গৈছোঁ, মেডিকেলত গোটেই দিন তাৰ লগত আছোঁ আৰু সপ্তাহতে মই তেখেতৰ দুখটো প্ৰকাশ কৰিব নোৱাৰোঁ। কিন্তু ৰাইজে, উত্তেজিত ৰাইজে যোৱাকালি যিজন ব্যক্তিক কৰায়ত কৰিছে সেইজন ব্যক্তিৰ ঘৰ ইতিমধ্যে জ্বলাই দিছে যোৱাকালি ৰাতি মই শুনিবলৈ পাইছোঁ। আৰু এই অভিযুক্তসকলক ইতিমধ্যে প্ৰশাসনে তেখেতসকলক গ্ৰেপ্তাৰ কৰিছে আৰু তেখেতসকলক শাস্তি দিব লাগে, এয়াই দাবী জনাইছোঁ। আদিবাসী মহিলা শক্তি আৰু বিভিন্ন দল সংগঠন আছে আৰু সম্পূৰ্ণ ৰাইজৰ সহযোগ আছে। আজি আমাৰ চাহ বাগিচাৰ মানুহ কিমান সুৰক্ষিত তাৰ জল পথ এটা মানে উদাহৰণ আৰু প্ৰমাণ আমি দেখিব পাৰোঁ। ইয়াত প্ৰশাসনৰ যিটো বিভাগ এটা থাকে, আবকাৰী বিভাগ, মানে আমাৰ বাগিচা অঞ্চলত আপোনালোকে দেখিব, যেতিয়া কিবা যদি ঘটনা হয় তাত এটা মানে প্ৰত্যেকেই, আপোনালোকক প্ৰত্যেককো নাই কোৱা, কিছুমান সাংবাদিকেও আমাক কুৱেশ্যন কৰি দিয়ে, ইয়াত মদৰ কিবা মানে অবৈধ মদৰ চোলাই মদ খাই কিনে কৰিছে নেকি, মানে মদটোক মানে বাগিচাত সাঙুৰি ল'ব বিচাৰে। আৰু অবৈধ মদ যে বাগিচা অঞ্চলত বেহা চলি আছে তাক কোনে কৰাই আছে, এইটোতো ডেফিনেটলি আবকাৰীয়ে কৰাব। ইয়াত যিমান মানে দায়ী যিজনে হত্যাকাৰী হয় ন, তাৰ সমান্তৰালভাৱে দায়ী আমাৰ ডুমডুমাৰ আবকাৰী বিভাগজনো হয়। কাৰণ তেওঁলোকৰ ছত্ৰছায়াত এই ৰমৰমীয়া যিবোৰ মদৰ বেহাৰ চলি আছে, ডুমডুমাৰ আবকাৰী বিষয়াৰ ছত্ৰছায়াত চলি আছে। আৰু আমি বাৰম্বাৰ প্ৰশাসনক দাবী জনাওঁ যে আমাৰ সমাজত কিছুমান সমাজ বিৰোধী কাৰ্যকলাপে মানে গঢ় লৈ উঠিছে। যেনেকৈ আমাৰ মুৰ্গী আখৰা হওক বা মদৰ বেহা হওক, এতিয়া আমাৰ এই ভনী এজনীয়ে সেই মানে সজাগতা সভা প্ৰশাসনে নাই কৰা, কিন্তু প্ৰশাসনে নকৰাৰ কাৰণে আজি এই মহিলাসকলে ওলাই আহি কিনে ইয়াত সজাগতা সভা পাতিছে যে লাইনত মদ প্ৰচলন কৰিব নালাগে, ল'ৰা ছোৱালী স্কুল যাব লাগে, তাৰপিছত চাফ চিকুণ থাকিব লাগে, বহুত বেমাৰ আজাৰ আহিছে, সেইবোৰ ক্ষেত্ৰত সজাগতা সভা তেওঁলোকে পাতিছে। আৰু সেই কিছুমান ব্যক্তি যিয়ে মদ বিক্ৰী কৰে তেওঁকতো গাত লাগিব, আৰু তেওঁক সেইটো মানে মদ খাই তেওঁ সেইটো হত্যা নাই, প্ৰি প্লান হত্যা হয়। আৰু তেওঁ তাৰ যিটো শত্ৰুতা, সেই শত্ৰুতাক আলম লৈ কিনে হয় সিহঁতি দল সংগঠন মানে একটা দল বান্ধি কিনে তেওঁ উপৰ্যুপৰি আক্ৰমণ কৰিছে। আৰু উপৰ্যুপৰি আক্ৰমণ কৰাৰ ক্ষেত্ৰত আজি আমি খুৰী এজনীক আজি হেৰালো, আৰু এজনী ভনী এতিয়া জীৱন আৰু মৃত্যুৰ লগত যুঁজি আছে। গতিকে প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে অকল হেলমেট ধৰাতে মানে সীমিত থাকিব নালাগে। আপোনালোকে চাব প্ৰশাসনৰ ফাষ্টেগ যেতিয়া কক ফাইট হৈ আছে, ইয়াত মুৰ্গী আখৰা হৈছে, কোনদিন আহি কিনে মুৰ্গী আখৰা তেওঁলোকে উচ্ছেদ কৰিছে, তেওঁলোকক শাস্তি দিছে, নাই দিয়া। আৰু বিশেষকৈ মই আবকাৰী বিভাগক জগৰীয়া কৰিমেই, কাৰণ তেওঁলোকে এক মোটা অংক এই যে মদ যিকেইজন বিক্ৰী কৰে সিহঁতৰ পৰা মোটা অংক লয় আৰু তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়ে। সেইকাৰণে আজি জঘন্য হত্যাকাণ্ড সংঘটিত হৈছে। গতিকে যিমান দূৰ মদ জগৰীয়া সিমান দূৰ আবকাৰীও জগৰীয়া। মই প্ৰশাসনক অনুৰোধ জনাইছোঁ, যিকেইজন ব্যক্তিত হয় সন্দেহত আৰত আহিছে বা ডাইৰেক্টলি আহিছে হত্যাকাৰী হয়, তেওঁলোকক কিন্তু একেটা শাস্তি দিব লাগে, মৃত্যুদণ্ড দিব লাগে। আৰু আমি বেলেগ শাস্তি আমি বিচৰা নাই। আৰু তাৰ লগতে আমি দাবী জনাইছোঁ, সেই মৃত্যুদণ্ড কিন্তু অনতিপলমে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে হ'ব লাগিব। আৰু যিজনে ভনী আমাৰ ইয়াত চিকিৎসাধীন হৈ আছে তাৰ 1 টকাও খৰচ পৰিয়ালে কৰিব নালাগে, কাৰণ নোৱাৰিবই, দুখীয়া পৰিয়াল হয়, তাৰ সম্পূৰ্ণ চিকিৎসাৰ দায়িত্ব কিন্তু প্ৰশাসন ল'ব লাগে।